আসসালামু আলাইকুম গাইছ। এয়া যে মই শাকখিনি ছিঙি আনিলোঁ টাবৰ পৰা, মানে ঘৰৰে আৰু এইবিলাক ছিঙি আনিলোঁ তলৰ পৰা। এইখিনিৰ এতিয়া মই এটা ভাজি বনাই দিম। এয়া পিঁয়াজ দিলোঁ, তেল দিছোঁ, ইয়াতে শাকখিনি দি দিছোঁ। একদম বেছি তেল দিয়া নাই, অকণমান তেল দি কেনে এইটো লগত ৰচুনো দিছোঁ গাইছ। এয়া দেখিছেনে, কম তেলত ভাজিছোঁ। ইয়াতে পিঁয়াজ পাত আছে, মানে পুৰৈ শাক আছে, লগতে তিৰালি পালেং, চবখিনি মিক্স কৰি তলত মোৰ এটা মানে টাবতে দিছিলোঁ, টাবৰ পৰা আনিছোঁ। এতিয়া এইখিনি একদম লাইটকৈ ভাজি বনাম এটা, ইফতাৰীত খাব পৰা যাব ৰুটিৰে। ইয়াতে দিছোঁ নিমখ, বিশেষ একো নিদিওঁ, নিমখ দিছোঁ, লগতে এয়া জলকীয়া পিচি কেনে দিছোঁ, কেঁচা পকা জলকীয়া মিক্স, আৰু একো নিদিওঁ, হৈ যাব। ধুনীয়া লাগিব খাই এনেকুৱা। শাক ভাজিত মই বিশেষকৈ হালধি নিদিওঁ, হালধি দিলে মই ভাল নাপাওঁ। কিছুমানে হালধি খায় বাৰু, কোনে কোনে হালধি খায় আৰু কোনে কোনে নাখায়, কমেণ্ট কৰি জনাবাচোন গাইজ। মই কিন্তু একদমেই হালধি নিদিওঁ শাকত, কালাৰটো দেখিবলৈ বিৰাট ধুনীয়া লাগে তেতিয়া। অকণমান ঢাকি দিছোঁ, ৰেডি হৈ যাব, 2 মিনিট 3 মিনিট লাগিব। হৈ গ'ল গাইজ, এয়া ৰেডি, ধুনীয়া হৈছে। বেছি কালাৰ কৰা নাই মই, ৰুটি দি খাব টেষ্টি হ'ব। ৰেডি হৈ গ'ল গাইজ, দেখিছেনে ধুনীয়া হৈছে। ইয়াতে মই এতিয়া ওপৰত ধনিয়া পাত ছিটিয়াই দিছোঁ, অলপ গোন্ধটো ভাল লাগিব। এতিয়া ৰেডি হৈ গ'ল, ৰুটি দি খোৱাৰ কাৰণে ধুনীয়া প্ৰস্তুত, ধুনীয়া হৈ গ'ল। থেংক ইউ গাইজ, আল্লাহ হাফিজ।